नमस्कार यूट्यूब चैनल इलेक्ट्रॉनिक्स प्रैक्टिकल ज्ञानলৈ আপোনালোক সবকে স্বাগতম জনাইছো। সুপাংমুং বা ৰজা চক্ৰধ্বজ সিংহৰ পৰৱৰ্তী ৰজাজন হৈছে সুনিয়াতফা বা ৰজা উদয়াদিত্য সিংহা। ৰজা উদয়াদিত্য সিংহা আহোম সাম্ৰাজ্যত 1670 চনৰ পৰা 1672 চনলৈকে ৰজা হৈ আছিল। তেওঁৰ শাসনকালত বেতুল ভৰাইঘাট যাক শৰাইঘাটৰ যুদ্ধ বুলি কোৱা যায় সেই যুদ্ধখন 1671 চনত হৈছিল। ইয়াৰ আগতে পোনপ্ৰথমবাৰৰ বাবে 1615 চনত ৰজা সুচেংফাৰ টাইমত আহোম আৰু মোগলৰ মাজত সংঘৰ্ষ হৈছিল, যাৰ ফলস্বৰূপে ট্ৰেটি অফ আসুৰাৰ আলিখন সাইন কৰা গৈছিল। এই ট্ৰেটিখনত উল্লেখ কৰা গৈছিল কি ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ বৰনদী ৰিভাৰ আৰু দক্ষিণ পাৰৰ অসুৰৰ আলি মানে বৰ্তমান গুৱাহাটীৰ যেটো ৰাজগড় ৰড হয় তাক সীমা হিচাপে ধাৰ্য কৰা গৈছিল। সুতামলা বা জয়ধ্বজ সিংহৰ টাইমত মিৰ্জুমলা টুৱে আহোম সাম্ৰাজ্যৰ ওপৰত আক্ৰমণ কৰিছিল আৰু আহোম সাম্ৰাজ্যৰ যি কেপিটেল বা ৰাজধানী আছিল গড়গাঁও তাক দখল কৰি লৈছিল। কিন্তু ইয়াৰ পিছত মনসুন বা বাৰিষা সিজন অহাত মোগল সাম্ৰাজ্যৰ বহুখিনি সৈনিক প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। তাৰ ফলস্বৰূপে ট্ৰেটি অফ ঘিলাজাৰি ঘাট দুয়োটা পক্ষৰ মাজত মানে আহোম সাম্ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত সাইন কৰা গৈছিল। এই চুক্তি অনুসৰি আহোম মোগলৰ আন্দাৰত থাকিব লাগিব বুলি কোৱা গৈছিল, মানে যেটো আহোম সাম্ৰাজ্যৰ যেটো ওয়েস্টাৰ্ণ পাৰ্ট হয় গুৱাহাটী হেয়া মোগলৰ অধীনত থাকিব বুলি উল্লেখ কৰা গৈছিল। আৰু মিৰ্জুমলা টুৱে যিখন কেপিটেল আছিল গড়গাঁও হেয়া আহোম সাম্ৰাজ্যক ঘূৰাই দিছিল। ইয়াৰ পিছত সুপাংমুং বা চক্ৰধ্বজ সিংহ যেতিয়া ৰজা হ'ল তেতিয়া গুৱাহাটীখন ইটাখুলিৰ ৰণত লাচিত বৰফুকনৰ আন্দাৰত 2 নৱেম্বৰ 1667 চনৰ মাজনিশা আহোম সাম্ৰাজ্যই ঘূৰাই পাইছিল। এতিয়া বৰ্তমান সুনিয়াতফা বা উদয়াদিত্য সিংহৰ টাইমত বেতুল অফ চৰাইঘাট বা শৰাইঘাটৰ যুদ্ধখন হৈছিল আৰু এই যুদ্ধখন হোৱাৰ এটা কাৰণ আছিল, কাৰণ যেটো মই অকণমান দেৰি আগতে কৈছো সুপাংমুঙৰ টাইমত ইটাখুলি ৰণত আহোম সাম্ৰাজ্যই গুৱাহাটীখন দখল কৰি লৈছিল। সেই গতিকে অম্বৰৰ যিজন ৰাজপুত ৰজা আছিল ৰাজা ৰাম সিং ওৱান তেওঁ মোগলৰ ফালৰ পৰা মোগলৰ আৰ্মি খিনিৰ সেনাপতি আছিল আৰু তেওঁ গুৱাহাটীখন আকৌ এবাৰ দখল কৰিব বিচাৰিছিল আহোম সাম্ৰাজ্যৰ হাতৰ পৰা। সেই গতিকে তেওঁ লাচিত বৰফুকনলৈ প্ৰপ'জেল এটা পঠিয়াইছিল। এই প্ৰপ'জেলত তেওঁ উল্লেখ কৰিছিল যদি আহোমে গুৱাহাটীখন মোগল সাম্ৰাজ্যক সাৰেন্ডাৰ কৰি দিয়ে তেতিয়া ট্ৰেটি অফ আসুৰাৰ আলিত যেটো সীমা ধাৰ্য কৰা গৈছিল সেই সীমাটোকে মানি লোৱা যাব বুলি। কিন্তু এই প্ৰপ'জেলটো যেতিয়া স্বৰ্গদেউ উদয়াদিত্য সিংহা আৰু আহোম সাম্ৰাজ্যৰ আন বেলেগ মিনিষ্টাৰ আৰু ডাঙৰ মানুহখিনিসকলৰ মাজত চৰ্চা কৰা যায় তেতিয়া বহুতে এই প্ৰপ'জেলটো মানি লৈছিল, কিন্তু যিজন প্ৰাইম মিনিষ্টাৰ আছিল অতন বুঢ়াগোহাঁই তেওঁ এই প্ৰপ'জেলটো মনা নাছিল। তাৰ ফলস্বৰূপে বেতুল ভৰাইঘাট দুয়োটা পক্ষৰ মাজত হৈছিল। এই যুদ্ধখন হোৱাৰ পিছত 1671 চনতে হিলিখা নামৰ ঠাই এডোখৰত গোল্ড আৰু সিলভাৰৰ ষ্ট'ৰ হাউচ এটা আছিল য'ত জুই লাগি গৈছিল আৰু সেই ষ্ট'ৰ হাউচৰ যিজন ষ্ট'ৰ কিপাৰ বুলি যাক কওঁ আমি ভৰালী বৰুৱা আছিল অফিচাৰ ইনচাৰ্জ। তেওঁক যেতিয়া এনকুৱাৰী কৰা হ'ল তেওঁৰ কেয়াৰলেছনেছ এটিটিউডৰ কাৰণে জুই লগা গৈছে বুলি গম পোৱা গৈছিল আৰু তেওঁক পানিশমেন্ট দিয়া গৈছিল। শৰাইঘাটৰ যুদ্ধখন হোৱাৰ পিছত সুনিয়াতফা বা ৰজা উদয়াদিত্য সিংহাৰ ডাফলা যেটো ট্ৰাইব হয় সেই ট্ৰাইবৰ লগত সংঘৰ্ষ হৈছিল। সেই সময়ত বৰ্তমানৰ যেটো শোণিতপুৰ আৰু লখিমপুৰ জিলা হয় এই দুয়োখন জিলাৰ পাহাৰ অঞ্চলত ডাফলা ট্ৰাইবখিনি বসবাস কৰিছিল। তেওঁলোকে সেই পাহাৰ অঞ্চলৰ পৰা নামনি অঞ্চললৈ নামি আহি অসমীয়া মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিছিল আৰু তেওঁলোকৰ প্ৰপাৰ্টি আৰু মানুহ কেপচাৰ কৰি লৈছিল। এনেকে এবাৰ বৰগাম, ৰাধাগাম, তামিগাম আৰু বাকাৰাগাম, ইয়াত গাম শব্দটোৰ অৰ্থ হৈছে ডাফলা মানুহখিনিৰ যিজন প্ৰমুখ মানুহ যিজন হয় যিজন লিডাৰ হয় তেওঁ গাম বুলি কোৱা যায়। এই মানুহখিনি নামনিলৈ নামি আহিছিল আৰু
তিনিজন অসমীয়া মানুহক হত্যা কৰিছিল, গগলডুবি নামৰ গাঁও এখনত আক্ৰমণ কৰিছিল আৰু 40 জন মান প্ৰায় 40 জন মান মহিলা আৰু সৰু ল'ৰা ছোৱালীক কেপচাৰ কৰি লগত লৈ গৈছিল। এই কথাটো স্বৰ্গদেউ উদয়াদিত্য সিংহাই যেতিয়া গম পাইছিল তেতিয়া তেওঁ এখিনি আহোম আৰ্মি দি দাফলা মানুহখিনিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পঠিয়াইছিল। কিন্তু সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ অতন বুঢ়াগোহাঁয়ে তেওঁক এইদৰে ফ'ৰ্চ এপ্লাই নকৰি টেক্ট আৰু যেনেকৈ ইয়াত মই লিখিছোঁ টেক্ট আৰু ডিপ্ল'মেচিৰে ইনষ্টিড অফ মিলিটাৰী ফ'ৰ্চ, কোনো ধৰণৰ মিলিটাৰী ফ'ৰ্চ এপ্লাই নকৰি টেক্ট আৰু ডিপ্ল'মেচিৰে এই সমস্যাৰ সমাধান উলিয়াবলৈ কৈছিল। কাৰণ তেওঁ ইয়াত এইটো যুক্তি দৰ্শাইছিল অতন বুঢ়াগোহাঁয়ে কি দাফলা মানুহখিনি দুৰ্গম এলেকাত বাস কৰে আৰু তেনেকুৱা এটা জেগাত গৈ তেওঁলোকৰ লগত যুদ্ধ কৰাটো পচিবল নহ'ব, গতিকে যুদ্ধ কৰিবলৈ কোনো ধৰণৰ সংঘৰ্ষত লিপ্ত হ'বলৈ ৰজা উদয়াদিত্য সিংহাক তেওঁ মানা কৰিছিল। কিন্তু ৰজা উদয়াদিত্য সিংহাই প্ৰাইম মিনিষ্টাৰ অতন বুঢ়াগোহাঁইৰ এই কথাত কোনো মন নিদি বৰবৰুৱা এজনৰ আণ্ডাৰত এইখিনি আহোম সৈনিক দি দাফলা মানুহখিনিৰ এগেইনষ্টত যুদ্ধ কৰিবলৈ পঠিয়াইছিল। বৰবৰুৱাই কোনো ধৰণৰ ছাকচেছ নোপোৱাকৈ উভতি আহিলে আৰু বহুতখিনি আহোম সৈনিকৰ এই সংঘৰ্ষত মৃত্যু ঘটিছিল। এইদৰে দাফলা মানুহখিনিৰ লগত স্বৰ্গদেউ উদয়াদিত্য সিংহাৰ সংঘৰ্ষ হৈছিল আৰু কোনো ধৰণৰ ছাকচেছ উদয়াদিত্য সিংহাই পোৱা নাছিল। ৰজা উদয়াদিত্য সিংহাই পৰমানন্দ বৈৰাগী নামৰ এজন সন্যাসীৰ বিষয়ে বহুত ভাল কথা শুনিবলৈ পাইছিল আৰু সেইমতে উদয়াদিত্য সিংহ তেওঁৰ শিষ্য হৈ পৰিছিল। পৰমানন্দ বৈৰাগীক গোকুলপুৰী সন্যাসী বুলিও কোৱা গৈছিল, কাৰণ তেওঁ বৃন্দাবনৰ গোকুলপুৰ নামৰ ঠাইডোখৰৰ পৰা ওলাই আহিছিল। ৰজা উদয়াদিত্য সিংহাই এই পৰমানন্দ বৈৰাগীৰ কাৰণে যিখন সোণপুৰা দুৱাৰ আছিল সেই সোণপুৰা দুৱাৰৰ এন্ট্ৰেন্স গেটত এটা বিশাল মনেষ্ট্ৰী পৰমানন্দ বৈৰাগীৰ কাৰণে নিৰ্মাণ কৰাই দিছিল। আৰু ইয়াৰ উপৰিও তেওঁৰ প্ৰেষ্টিজ আৰু ইনহেন্স কৰাৰ কাৰণে যিখিনি আহোম সাম্ৰাজ্যৰ ডাঙৰ মানুহখিনি আছিল, মন্ত্ৰীসকল আছিল আৰু বৈষ্ণৱ মহন্তসকলক মাতি আনি পৰমানন্দ বৈৰাগীৰ শিষ্য বা ডিচিপুল হ'বলৈ আহ্বান জনাইছিল। আহোম সাম্ৰাজ্যৰ মন্ত্ৰীসকল আৰু ডাঙৰ মানুহখিনিয়ে পৰমানন্দ বৈৰাগীৰ শিষ্য হৈ পৰিছিল, কিন্তু বৈষ্ণৱ মহন্তসকলে ৰজা উদয়াদিত্য সিংহাৰ এই যিটো আহ্বান আছিল এইটো মনা নাছিল। সেই গতিকে ৰজা উদয়াদিত্য সিংহই বৈষ্ণৱ মহন্তসকলক জেলৰ ভিতৰত ভৰাই দিছিল আৰু এইদৰে জেলত ভৰাই দিয়াত বহুতখিনি আহোম সাম্ৰাজ্যৰ ডাঙৰ মানুহখিনি বেয়া পাইছিল আৰু তেওঁলোকৰ খং উঠিছিল। দেবেৰা হাজৰিকা, নেক্সট স্লাইডত চাইছোঁ, দেবেৰা হাজৰিকা নামৰ আহোম অফিচাৰ এজনে ৰজা উদয়াদিত্য সিংহক সিংহাসনৰ পৰা আঁতৰাই তেওঁৰ ভায়েক চাৰুগোহাঁইক সিংহাসনত বহাব বিচাৰিছিল আৰু এই কথা যেতিয়া চাৰুগোহাঁইক জনোৱা যায়, চাৰুগোহাঁয়ে দেবেৰা হাজৰিকাৰ লগত এগ্ৰী কৰে আৰু আহোম সাম্ৰাজ্যৰ যিকেইজন তিনি ডাঙৰীয়া আছিল, বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপুত্ৰ গোহাঁই, তেওঁলোক সকলোকে এই কথাটো জনোৱাৰ পিছত চবে এই কথাটোত এগ্ৰী কৰিছিল আৰু সেইমতে 1672 চনৰ নৱেম্বৰ মাহৰ মাজনিশা প্ৰায় 1000 মান মানুহ দেবেৰা হাজৰিকাই লগত লৈ উদয়াদিত্য সিংহাৰ যিটো ৰাজভৱন আছিল তাত আক্ৰমণ কৰিছিল। পৰমানন্দ সন্যাসীক টৰ্চাৰ কৰি হত্যা কৰা হৈছিল আৰু চাৰুগোহাঁইয়ে entered in the royal audience chamber and declared himself the king of Ahom kingdom. মাজনিশা ৰাতি চাৰুগোহাঁইয়ে ৰয়েল অডিয়েন্স চেম্বাৰত এন্ট্ৰি কৰি নিজকে আহোম সাম্ৰাজ্যৰ ৰজা হিচাপে ঘোষণা কৰিছিল। তাৰ ঠিক পিছদিনা উদয়াদিত্য সিংহাক চৰাইদেউলৈ লৈ যোৱা যায় আৰু তাতে উদয়াদিত্য সিংহাক হত্যা কৰা হয় আৰু লগতে তেওঁৰ যি তিনিগৰাকী ৱাইফ আছিল সেই তিনিগৰাকী ৱাইফকো হত্যা কৰা হৈছিল। এই ঘটনাক্ৰমটো সংক্ষেপত মই এবাৰ ৰিপিট কৰি দিছোঁ। সুনিয়াতফা বা উদয়াদিত্য সিংহা 1670 চনৰ পৰা 1672 চনলৈকে আহোম সাম্ৰাজ্যৰ ৰজা হৈ আছিল। চুপাংমুং বা চক্ৰধ্বজ সিংহা যেতিয়া আহোম সাম্ৰাজ্যৰ ৰজা হৈ আছিল তেতিয়া সুনিয়াতফা বা উদয়াদিত্য সিংহা চাৰিঙ্গীয়া ৰজা পোষ্টত আছিল।
যিদৰে ইংলেণ্ডত প্ৰিন্স অফ ৱেলছ মানে ৰজাজনৰ ঠিক পিছৰজনক প্ৰিন্স অফ ৱেলছ বুলি কোৱা যায়, ঠিক তেনেদৰে চক্ৰধ্বজ সিংহৰ ঠিক পিছৰ যিটো পোষ্ট হয় আহোম সাম্ৰাজ্যত সেই পোষ্টটোক চাৰেঙ্গীয়া ৰজা বুলি কোৱা যায় আৰু সেই পোষ্টটোতে সুনিয়াতফা বা উদয়াদিত্য সিংহা আছিল। উদয়াদিত্য সিংহাক মাজু গোহাঁই বুলিও কোৱা গৈছিল আৰু পোন প্ৰথমবাৰৰ বাবে আহোম আৰু মোগলৰ মাজত 1615 চনত সুচেংফাৰ টাইমত সংঘৰ্ষ হৈছিল আৰু এই সংঘৰ্ষৰ ফলস্বৰূপে ট্ৰেটি অফ আসুৰাৰ আলিখন সাইন কৰা গৈছিল, যিটো ট্ৰেটিত লিখা আছিল কি ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ বৰনদী ৰিভাৰ আৰু দক্ষিণ পাৰৰ আসুৰাৰ আলি মানে বৰ্তমানৰ যিটো গুৱাহাটী ৰাজগড় ৰোড হয় তাক সীমা হিচাপে ধাৰ্য কৰা হৈছিল। সুতামলা বা জয়ধ্বজ সিংহৰ টাইমত মিৰ জুমলা টুৱে আহোম সাম্ৰাজ্যৰ ওপৰত আক্ৰমণ চলাইছিল আৰু যিখন কেপিটেল আছিল গড়গাঁও সেয়া দখল কৰি লৈছিল। ইয়াৰ পিছত বাৰিষা বা মনচুন সিজন আহি যোৱাত মোগল সাম্ৰাজ্যৰ বহুখিনি সৈনিক খাদ্যৰ অভাৱত মৃত্যু ঘটিছিল। ট্ৰেটি অফ ঘিলাজাৰী ঘাটখন দুয়োটা পক্ষৰ মাজত সাইন হৈছিল আৰু এই ট্ৰেটিখনৰ যোগেদি মিৰ জুমলা টুৱে গড়গাঁওখন ঘূৰাই দিব লগাত পৰিছিল আৰু যিখন ৱেষ্টাৰ্ণ পাৰ্ট হয় আহোম সাম্ৰাজ্যৰ মানে গুৱাহাটী মোগল সাম্ৰাজ্যৰ দখললৈ আহিছিল। চুপাংমুং বা চক্ৰধ্বজ সিংহৰ টাইমত ইটাখলিৰ ৰণত 2 নৱেম্বৰ 1667 চনত গুৱাহাটীখন আহোম সাম্ৰাজ্যই পুনৰ লাচিত বৰফুকনৰ আণ্ডাৰত নিজৰ দখললৈ লৈ আনিছিল। সুনিয়াতফা বা উদয়াদিত্য সিংহাৰ টাইমত শৰাইঘাটৰ যুদ্ধখন হৈছিল 1671 চনত আৰু এই যুদ্ধখন হোৱাৰ কাৰণ এটা আছিল বৰৰ ৰজা ৰাম সিং ওৱান মোগল সাম্ৰাজ্যৰ ফালৰ পৰা মোগল সৈনিকখিনিক ৰিপ্ৰেজেণ্ট কৰিছিল। তেওঁ গুৱাহাটীখন আকৌ পুনৰ এবাৰ দখল কৰিব বিচাৰিছিল, সেই গতিকে তেওঁ লাচিত বৰফুকনলৈ প্ৰপ'জেল এটা পঠিয়াইছিল। এই প্ৰপ'জেলত তেওঁ উল্লেখ কৰিছিল কি যদি আহোম সাম্ৰাজ্যই গুৱাহাটীখন মোগললৈ চাৰেণ্ডাৰ কৰি দিয়ে তেতিয়া আসুৰাৰ আলিত যিখন ট্ৰেটি অফ আসুৰাৰ আলিত যিটো সীমা ধাৰ্য কৰা হৈছিল সেই সীমাটোকে মানি লোৱা যাব আৰু এই প্ৰপ'জেলটো আহোম সাম্ৰাজ্যৰ যিখিনি মিনিষ্টাৰ আৰু ডাঙৰ মানুহখিনি আছিল তেওঁলোকৰ মাজত ডিছকাশ্যন কৰা হৈছিল। বহুতে এই প্ৰপ'জেলটো মানি লৈছিল, কিন্তু সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ অতন বুঢ়াগোহাঁয়ে এই প্ৰপ'জেলটো মনা নাছিল, তেওঁ এই প্ৰপ'জেলটো প্ৰত্যাখ্যান কৰিছিল আৰু তাৰ ফলস্বৰূপে বেটল অফ শৰাইঘাট যাক আমি শৰাইঘাটৰ যুদ্ধ বুলি কওঁ সেয়া 1671 চনত ঘটিছিল। এই যুদ্ধখনত যদিও আহোমৰ আৰ্মি মোগলৰ আৰ্মিৰ তুলনাত দুৰ্বল আছিল তথাপিও মোগলৰ আৰ্মি আহোমৰ আৰ্মিৰ হাতত পৰাজয় বৰণ কৰিবলগীয়া হয়। এই যুদ্ধখন হোৱাৰ পিছত 1671 চনতে হেলিখা নামৰ ঠাই এডোখৰত গোল্ড আৰু চিলভাৰৰ ষ্ট'ৰ হাউচ এটা আছিল আৰু এই ষ্ট'ৰ হাউচৰ যিজন অফিচাৰ ইনচাৰ্জ আছিল ভৰালী বৰুৱা তেওঁৰ কেয়াৰলেছনেছ এটিটিউডৰ কাৰণে এই ষ্ট'ৰ হাউচত জুই লাগি গৈছিল। পিছত যেতিয়া এনকুৱাৰী কৰি ভৰালী বৰুৱাক দোষী পোৱা গ'ল তেতিয়া তেওঁক পানিছমেণ্ট দিয়া গৈছিল। সুনিয়াতফা বা উদয়াদিত্য সিংহৰ ডাফলা মানুহখিনিৰ লগতো সংঘৰ্ষ হৈছিল। ডাফলা মানুহখিনিয়ে পাহাৰ অঞ্চলৰ পৰা নামনিলৈ নামি আহি অসমীয়া গাঁও এখন আক্ৰমণ কৰিছিল আৰু কেইজনমান অসমীয়া মানুহক মাৰি পেলাইছিল। তাৰ ফলস্বৰূপে উদয়াদিত্য সিংহাই ডাফলা মানুহখিনিৰ এগেইনষ্টত যুদ্ধ কৰিবলৈ বৰবৰুৱাৰ আণ্ডাৰত সৈনিক দি পঠিয়াইছিল, কিন্তু যিজন প্ৰাইম মিনিষ্টাৰ আছিল অতন বুঢ়াগোহাঁয়ে তেওঁ কোনো মিলিটাৰী ফ'ৰ্চ এপ্লাই নকৰি ডিপ্ল'মেচি আৰু টেক্টেৰে এই সমস্যাৰ সমাধান উলিয়াবলৈ কৈছিল, কিন্তু এই কথাত মন নিদি স্বৰ্গদেউ উদয়াদিত্য সিংহাই যুদ্ধ কৰিবলৈ বৰবৰুৱাৰ আণ্ডাৰত সৈনিক এখিনি দি পঠিয়াইছিল আৰু বৰবৰুৱাই কোনো ধৰণৰ ছাকচেছ নোপোৱাকৈ উভতি আহিছিল আৰু বহুখিনি আহোম সৈনিক এই যুদ্ধত প্ৰাণ হেৰাব লগা হৈছিল। উদয়াদিত্য সিংহ পৰমানন্দ বৈৰাগী বুলি এজন সন্যাসীৰ বিষয়ে বহুত ভাল কথা শুনিবলৈ পাইছিল আৰু তেওঁৰ ভক্ত হৈ পৰিছিল। তেওঁ গুৰু হিচাপে মানি লৈছিল আৰু তেওঁৰ কাৰণে এটা সোণপুৰা দুৱাৰৰ এন্ট্ৰেন্সত এটা বিশাল মনেষ্ট্ৰী নিৰ্মাণ কৰাই দিছিল, যিখিনি আহোম সাম্ৰাজ্যৰ ডাঙৰ মানুহখিনি আৰু মন্ত্ৰীসকল আছিল আৰু লগতে বৈষ্ণৱ মহন্তসকলক মাতি আনি এই পৰমানন্দ বৈৰাগীৰ শিষ্য হ'বলৈ তেওঁ আহ্বান জনাইছিল। বৈষ্ণৱ মহন্তসকলে স্বৰ্গদেউ উদয়াদিত্য সিংহাৰ এই আহ্বান মানি লোৱা নাছিল, সেই গতিকে স্বৰ্গদেৱে তেওঁলোকক বৈষ্ণৱ মহন্তখিনিক জেলত ভৰাই দিছিল আৰু উদয়াদিত্য সিংহৰ স্বৰ্গদেউৰ এই কাৰ্যই বহুত কেইজন মানুহৰ খং তোলাইছিল আৰু বহুত কেইজন মানুহে উদয়াদিত্য সিংহক বেয়া পাইছিল।
দেবেৰা হাজৰিকা নামৰ এজন আহোম অফিচাৰ এজনে উদয়াদিত্য সিংহক সিংহাসনৰ পৰা আঁতৰাই তেওঁৰ ভায়েক চাৰুগোহাঁইক সিংহাসনত বহাব বিচাৰিছিল আৰু আহোম সাম্ৰাজ্যৰ যিকেইজন ডাঙৰীয়া আছিল বুঢ়াগোহাঁই বৰগোহাঁই আৰু বৰপত্ৰ গোহাঁইৰ লগত যেতিয়া কথাটো ডিসকাস কৰা হ'ল তেওঁলোকেও এই দেবেৰা হাজৰিকাৰ যিটো ইচ্ছা আছিল হেয়া মানি লৈছিল আৰু হেমতে 1672 চনৰ নৱেম্বৰ মাহৰ মাজনিশা প্ৰায় 1000 মান আহোম সৈনিক লৈ উদয়াদিত্য সিংহাৰ যিখন ৰাজভৱন আছিল হেয়া আক্ৰমণ চলাইছিল চাৰুগোহাঁইয়ে মাজনিশা ৰয়েল অডিয়েন্স চেম্বাৰত প্ৰৱেশ কৰি নিজকে আহোম সাম্ৰাজ্যৰ ৰজা হিচাপে ঘোষণা কৰিছিল আৰু তাৰ পিছদিনাখন উদয়াদিত্য সিংহাক চৰাইদেউলৈ লৈ যোৱা হৈছিল আৰু তাতে তেওঁক হত্যা কৰা হৈছিল এইদৰে যিজন পৰমানন্দ বৈৰাগী বুলি যিজন সন্যাসী আছিল তেওঁকো টৰ্চাৰ কৰি হত্যা কৰি দিয়া হৈছিল এয়া হৈছে আহোম সাম্ৰাজ্যৰ ৰজা সুনিয়াতফা বা উদয়াদিত্য সিংহা সুনিয়াতফা বা উদয়াদিত্য সিংহাৰ পৰৱৰ্তী ৰজাজন হৈছে চাৰুগোহাঁই বা স্বৰ্গদেউ ৰামধ্বজ সিংহা তেওঁক টাই আহোম পুৰোহিতসকলে শুক্লাম্ফা বুলি নাম দিছিল তেওঁৰ শাসনকালত দেবেৰা হাজৰিকা নামৰ যিজন আহোম অফিচাৰ আছিল তেওঁৰ শাসন বাঢ়ি গৈছিল স্বৰ্গদেউ ৰামধ্বজ সিংহা নৰুৱা ঠাকুৰৰ শিষ্য আছিল আৰু তেওঁৰ প্ৰেষ্টিজ আৰু পাৱাৰ ইনহেন্স কৰিবৰ কাৰণে গদপুৰ নামৰ ঠাই এডোখৰত এটা বিশাল মনেষ্ট্ৰী নৰুৱা ঠাকুৰৰ নামত নিৰ্মাণ কৰবাইছিল তেওঁৰ শাসনকালত যিখিনি চুতীয়া মানুহ আছিল সেই চুতীয়া মানুহখিনি মিছমি আৰু এবৰ ট্ৰাইবৰ মানুহখিনিৰ লগত মিলি আহোম সাম্ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল হদিয়া নামৰ ঠাইডোখৰত সেই গতিকে স্বৰ্গদেউ ৰামধ্বজ সিংহাই দেবেৰা বান্দাৰত এইখিনি আহোম আৰ্মি দি এই যিখিনি বিদ্ৰোহী আছিল তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পঠিয়াইছিল আৰু এই যুদ্ধত এই বিদ্ৰোহীখিনি পৰাস্ত হৈছিল আৰু আহোম সৈনিক জয়ী হৈছিল 1674 চনত ৰামধ্বজ সিংহা বেমাৰ পৰি গৈছিল আৰু সেই গতিকে তেওঁ পৰৱৰ্তী ৰজাৰ কাৰণে কেইজনমানৰ নাম সাজেষ্ট কৰিছিল যেনেকে কলিয়া গোহাঁই সন অফ উদয়াদিত্য সিংহাৰ ল'ৰা কলিয়া গোহাঁই তেওঁৰ দুজন সৰু ভায়েক টিপাম ৰজা নাৰায়ণ গোহাঁই আৰু নামৰূপীয়া ৰজা বান গোহাঁইৰ নাম সাজেষ্ট কৰিছিল কিন্তু দেবেৰা বৰবৰুৱাই এই কেইজন ৰজা নাম সাজেষ্ট কৰাত তেওঁ ভাল পোৱা নাছিল আৰু ফিউচাৰত এই কেইজনে মিলি তেওঁৰ কাৰণে প্ৰবলেম ক্ৰিয়েট কৰিব পাৰে বুলি তেওঁ ভাবিছিল সেই গতিকে এই দিনাখন ৰজাৰ হেলথ আৰু বেছি ডিটোৰিয়েট হৈছে বুলি তেওঁ ফুকন আৰু হাজৰিকা সকলক ৰজাৰ ৰাজভৱনলৈ মাতি আনিছিল আৰু একেটা ৰাতিৰ ভিতৰতে 24 হাজৰিকা আৰু গোটেই ফুকন সকলক গড়গাঁও কেপিটেলত হত্যা কৰিছিল ৰজা স্বৰ্গদেউ ৰামধ্বজ সিংহাই যেতিয়া এই কথাটো গম পাইছিল তেতিয়া তেওঁ টাংগাচু ফুকন যাক নাৰায়ণ খনিকৰ ফুকন বুলিও কোৱা যায় তেওঁক দেবেৰা হাজৰিকাক হত্যা কৰিবলৈ পঠিয়াইছিল কিন্তু টাংগাচু ফুকন দেবেৰা হাজৰিকাক হত্যা কৰিব পৰাত সফল হোৱা নাছিল এনেদৰে 1674 চনত দেবেৰা হাজৰিকাই পয়জন দি ৰজা ৰামধ্বজ সিংহৰ হত্যা কৰিছিল আকৌ এবাৰ ৰিপিট কৰি দিছো যেনেকৈ আমি পঢ়িছিলো উদয়াদিত্য সিংহা বা সুনিয়াতফাৰ টাইমত দেবেৰা হাজৰিকাই বৈষ্ণৱ মহন্ত সকলক জেলৰ ভিতৰত ভৰাই দিয়াত উদয়াদিত্য সিংহাক সিংহাসনৰ পৰা আঁতৰাই চাৰুগোহাঁই তেওঁৰ সৰু ভায়েক উদয়াদিত্য সিংহাৰ সৰু ভায়েক চাৰুগোহাঁইক সিংহাসনত বহাব বিচাৰিছিল আৰু সেই মতে মাজনিশা ৰাজভৱনৰ ওপৰত আক্ৰমণ কৰি চাৰুগোহাঁইয়ে নিজকে ৰজা বুলি ডিক্লেয়াৰ কৰিছিল আৰু তাৰ পাছদিনাখন স্বৰ্গদেউ উদয়াদিত্য সিংহাক হত্যা কৰা হৈছিল 1672 চনত চাৰুগোহাঁই আহোম সাম্ৰাজ্যৰ পৰৱৰ্তী ৰজা হৈছিল আৰু তেওঁক স্বৰ্গদেউ ৰামধ্বজ সিংহা হিচাপে জনা গৈছিল তাই আহোম যিখিনি পুৰোহিত আছিল তেওঁলোকে স্বৰ্গদেউ ৰামধ্বজ সিংহাক শুক্লাম্ফা নাম দিছিল তেওঁৰ শাসনকালত দেবেৰা বৰবৰুৱা বা হাজৰিকা পাৱাৰ আহোম সাম্ৰাজ্যত বাঢ়ি গৈছিল স্বৰ্গদেউ ৰামধ্বজ সিংহা নৰুৱা ঠাকুৰৰ ভক্ত আছিল আৰু সেই গতিকে গছপুৰ নামৰ ঠাইডোখৰত এটা বিশাল মনেষ্ট্ৰী তেওঁৰ কাৰণে নিৰ্মাণ কৰাইছিল তাৰ উপৰি
স্বৰ্গদেউ ৰামধ্বজ সিংহাৰ শাসনকালত চুতীয়া মানুহখিনিয়ে মিছমি আৰু এবৰ মানুহখিনিৰ লগত মিলি শদিয়া নামৰ ঠাইডোখৰত আহোম সাম্ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। ৰামধ্বজ সিংহাই দেবেৰা হাজৰিকাৰ আণ্ডাৰত এখিনি আহোম আৰ্মি দি তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পঠিয়াইছিল আৰু এই যুদ্ধত বিদ্ৰোহীসকল পৰাস্ত হৈছিল। 1674 চনত ৰামধ্বজ সিংহা বেমাৰ পৰি যোৱাত কেইজনমানৰ নাম পৰিৱৰ্তীৰ ৰজা হিচাপে সাজেষ্ট কৰিছিল। তাৰ ভিতৰতে উদয়াদিত্য সিংহাৰ ল'ৰা কলিয়া গোহাঁই আৰু তেওঁৰ দুটা সৰু ভায়েক যেনেকে টিপাম ৰজা নাৰায়ণ গোহাঁই আৰু নামৰূপীয় ৰজা বান গোহাঁইৰ নাম সাজেষ্ট কৰিছিল। কিন্তু দেবেৰা হাজৰিকাই স্বৰ্গদেউ ৰামধ্বজ সিংহাই এইকেইজনক পৰিৱৰ্তী ৰজা হিচাপে সাজেষ্ট কৰাৰ কাৰণে তেওঁ ভাল পোৱা নাছিল। পৰৱৰ্তী সময়ত ফিউচাৰত কিবা তেওঁৰ কাৰণে প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে বুলি তেওঁ ভয় খাইছিল। সেই গতিকে এদিনাখন তেওঁ ফুকন আৰু হাজৰিকাসকলক স্বৰ্গদেউ ৰামধ্বজ সিংহাৰ হেল্থ আৰু বেছি ডেটৰিয়েট হৈছে বুলি মাতি আনি এৰাতিৰ ভিতৰতে 24 হাজৰিকা আৰু ফুকনসকলক গড়গাঁও কেপিটেলত হত্যা কৰিছিল। স্বৰ্গদেউ ৰামধ্বজ সিংহাই যেতিয়া এই কথাটো গম পাইছিল তেতিয়া তেওঁ টাংগাচু ফুকন, যাক নাৰায়ণ খনিকৰ ফুকন বুলিও জনা যায়, তেওঁক মাতি আনি দেবেৰা হাজৰিকাক হত্যা কৰিবলৈ কৈছিল। কিন্তু টাংগাচু ফুকনে দেবেৰা হাজৰিকাক হত্যা কৰিব পৰা নাছিল আৰু এইদৰে অৱশেষত দেবেৰা হাজৰিকাই স্বৰ্গদেউ ৰামধ্বজ সিংহাক পয়জন দি 1674 চনত হত্যা কৰিছিল। চাৰুগোহাঁই বা শুক্লাম্ফা বা স্বৰ্গদেউ ৰামধ্বজ সিংহৰ পৰিৱৰ্তী ৰজাজন হৈছে চুহুং। দেবেৰা হাজৰিকা বা দেবেৰা বৰবৰুৱা একেজন মানুহ হয়। এইখিনিতে কথা এটা কৈ দিওঁ কি দেবেৰা হাজৰিকাই নিজে চালাকি কৰি নিজকে বৰবৰুৱা পোষ্টত নিযুক্তি কৰাই লৈছিল। সেইকাৰণে দেবেৰা হাজৰিকা বা দেবেৰা বৰবৰুৱা একেজন মানুহ হয়। আৰু এই চুহুং বোলা যিজন আহোম সাম্ৰাজ্যৰ ৰজা আছে 1674 চনৰ পৰা 1675 চনলৈকে তেওঁ আহোম সাম্ৰাজ্যৰ ৰজা হৈ আছিল। চুহুংক চামগুৰিয়া ৰজা বুলিও কোৱা যায় কাৰণ তেওঁ আহোম ডাইনাষ্টিৰ যিটো চামগুৰিয়া ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চটোক বিলং কৰিছিল। সেইকাৰণে তেওঁক চামগুৰিয়া ৰজা হিচাপেও তেওঁ জনা যায়। ৰামধ্বজ সিংহক দেবেৰা বৰবৰুৱাই পয়জন দি মাৰ্ডাৰ কৰাৰ পিছত দেবেৰা বৰবৰুৱাই চুহুংক আহোম সাম্ৰাজ্যৰ ৰজা পাতিছিল। বেলেগ বেলেগ বুৰঞ্জীবিদৰ মতে কিছুমান বুৰঞ্জীবিদৰ মতে চুহুংৰ শাসনকাল 20 দিন আছিল আৰু আন কিছুমান বুৰঞ্জীবিদৰ মতে তেওঁৰ শাসনকাল এমাহ 15 দিন মানে 1.5 মাহ আছিল। মানে বেলেগ বেলেগ হিষ্টৰিকেল একাউণ্টত বেলেগ বেলেগ তথ্য পোৱা গৈছে। চুহুংৰ শাসনকালত দেবেৰা বৰবৰুৱাৰ অন্যায় আৰু অত্যাচাৰ বহুত বেছি বাঢ়ি গৈছিল। বহুতখিনি আহোম সাম্ৰাজ্যৰ যিখিনি ডাঙৰ মন্ত্ৰীসকল আৰু ডাঙৰ মানুহসকল আছিল তেওঁলোকক দেবেৰা বৰবৰুৱাই হত্যা কৰিছিল আৰু হত্যা কৰি তেওঁলোকৰ জাগাত দেবেৰা বৰবৰুৱাৰ নিজৰ যিখিনি ফেভৰিট মানুহ আছিল তেওঁলোকক সেই পোষ্টত বহুৱাইছিল। কাৰণ সেই সময়ত যি অতন বুঢ়াগোহাঁই যিজন প্ৰাইম মিনিষ্টাৰ আৰু লালু খুৰ্লা বৰফুকন গুৱাহাটীত অৱস্থান কৰি আছিল। গুৱাহাটীখন মোগলে হেৰুৱাৰ পিছত গুৱাহাটীখন দখল কৰিবলৈ মোগলে আটেক কৰিব পাৰে বুলি তেনেকুৱা ধৰণৰ চিন্তাধাৰা কৰি তেওঁলোকে গুৱাহাটীত অৱস্থান কৰি আছিল আৰু সেই কাৰণে দেবেৰা বৰবৰুৱাই আহোম সাম্ৰাজ্যৰ কেপিটেল গড়গাঁৱত সুপ্ৰিম পাৱাৰ এণ্ড এজিউম দি ৰোল অফ কিং মেকাৰ বহুত বেছি দেবেৰা বৰবৰুৱা পাৱাৰত আছিল। ফাইনেলি অৱশেষত যেতিয়া চুহুংগে দেবেৰা বৰবৰুৱাৰ যি ইল ইণ্টেনশ্যন আছিল অন্যায় অত্যাচাৰৰ বিষয়ে যেতিয়া গম পালে দেবেৰা বৰবৰুৱাক হত্যা কৰিব বিচাৰিছিল কিন্তু সফল হ'ব পৰা নাছিল চুহুং। তাৰ পৰিৱৰ্তে চুহুংৰ যি মেডিচিন আছিল যি ঔষধ আছিল ঔষধত পয়জন মিহলাই দেবেৰা বৰবৰুৱাই চুহুংক হত্যা কৰাইছিল। এয়া হৈছে চুহুং আহোম সাম্ৰাজ্যৰ
ৰজা যিজন 1674 চনৰ পৰা 1675 চনলৈকে ৰজা হৈ আছিল। বেলেগ বেলেগ বুৰঞ্জীবিদৰ বেলেগ বেলেগ তথ্য আছে। কিছুমানৰ মতে তেওঁৰ শাসনকাল 20 দিন আছিল, আন কিছুমানৰ মতে তেওঁৰ শাসনকাল 1.5 মাহ আছিল। আৰু তেওঁক চামগুৰিয়া ৰজা বুলি কোৱা গৈছিল কাৰণ আহোম ডাইনাষ্টিৰ চামগুৰিয়া ব্ৰাঞ্চক তেওঁ বিলং কৰিছিল। চুহুংগক দেবেৰা বৰবৰুৱাই আহোম সাম্ৰাজ্যৰ ৰজা পাতিছিল। তেওঁৰ শাসনকালত দেবেৰা বৰবৰুৱাৰ অন্যায় অত্যাচাৰ বহুত বাঢ়ি গৈছিল। বহুতখিনি আহোম সাম্ৰাজ্যৰ মিনিষ্টাৰ আৰু ডাঙৰ মানুহখিনিক দেবেৰা বৰবৰুৱাই হত্যা কৰিছিল আৰু নিজৰ যিখিনি ফেভৰিট আছিল তেওঁলোকক আনি এই পোষ্টবিলাকত বহুৱাইছিল। সেই সময়ত লালুখোলা বৰফুকন আৰু যিজন প্ৰাইম মিনিষ্টাৰ আছিল অতন বুঢ়াগোহাঁই তেওঁলোক গুৱাহাটীত অৱস্থান কৰি আছিল কাৰণ মোগলে আকৌ আক্ৰমণ কৰিব পাৰে বুলি তেনেকুৱা ধৰণৰ চিন্তাধাৰা তেওঁলোকে কৰিছিল। চুহুংগে যেতিয়া অন্যায় অত্যাচাৰৰ বিষয়ে গম পাইছিল দেবেৰা বৰবৰুৱাই হত্যা কৰিব বিচাৰিছিল কিন্তু সফল হ'ব পৰা নাছিল। তাৰ পৰিৱৰ্তে চুহুংগৰ ঔষধত দেবেৰা বৰবৰুৱাই পয়জন দি চুহুংগৰ মাৰ্ডাৰ কৰোৱাইছিল। চুহুংগৰ পৰৱৰ্তী আহোম সাম্ৰাজ্যৰ ৰজাজন হৈছে গোবৰ ৰজা। তেওঁৰ শাসনকাল 1675 চনত আৰম্ভ হৈছিল আৰু 1675 চনতে শেষ হৈ গৈছিল। তেওঁ প্ৰায় 3 সপ্তাহমান আহোম সাম্ৰাজ্যৰ ৰজা হৈ আছিল আৰু তেওঁ প্ৰথমজন আহোম সাম্ৰাজ্যৰ ৰজা আছিল যিজন তুংখুংগীয়া লাইন অফ আহোম ডাইনাষ্টি বিলং কৰিছিল। মানে আহোম ডাইনাষ্টিৰ যিটো তুংখুংগীয়া লাইন আছিল সেই লাইনৰ পৰা তেওঁ প্ৰথম ৰজা আছিল আৰু তেওঁ আহোম সাম্ৰাজ্যৰ পৰৱৰ্তী ৰজা গদাধৰ সিংহাৰ দেউতাক আছিল। আৰু এই গোবৰ ৰজাকো দেবেৰা বৰবৰুৱাই সিংহাসনত বহুৱাইছিল। এইদৰে এইজন গোবৰ ৰজা 3 নম্বৰ ৰজা আছিল যাক দেবেৰা বৰবৰুৱাই আহোম সাম্ৰাজ্যৰ ৰজা পাতিছিল। ইয়াৰ আগতে উদয়াদিত্য সিংহা আৰু চাৰুগোহাঁই বা ৰামধ্বজ সিংহাক দেবেৰা বৰবৰুৱাই আহোম সাম্ৰাজ্যৰ ৰজা পাতিছিল। গোবৰ ৰজা আহোম সাম্ৰাজ্যৰ অন্তিম ৰজা আছিল যিজনক দেবেৰা বৰবৰুৱাই আহোম সাম্ৰাজ্যৰ শাসনত বহুৱাইছিল। গোবৰ ৰজাৰ শাসনকালত দেবেৰা বৰবৰুৱাই লালুখোলা বৰফুকনৰ ভায়েকক গুৱাহাটীলৈ পঠিয়াইছিল আৰু আহোম সাম্ৰাজ্যৰ কেইজনমান ডাঙৰ মানুহক মাতি পঠিয়াইছিল। যেতিয়া সেই মানুহকেইজন গড়গাঁও কেপিটেলত আহি পাইছিল তেতিয়া লাউতলি নামৰ ঠাই এডোখৰত নি এজনকৈ দেবেৰা বৰবৰুৱাই চবকে হত্যা কৰি পেলাইছিল। অৱশেষত লাউ ডেকাকো যিজন লালুখোলা বৰফুকনৰ ভায়েক আছিল যাক গুৱাহাটীলৈ পঠিয়াই মানুহখিনিক মাতি অনা হৈছিল তেওঁকো হত্যা কৰিব বিচাৰিছিল কিন্তু দেবেৰা বৰবৰুৱা সফল হ'ব পৰা নাছিল। নেক্সট স্লাইডত চাইছোঁ এইদৰে দেবেৰা বৰবৰুৱাই নিজৰ পজিশ্যনটো আৰু দিনকে দিনে ষ্ট্ৰং কৰিবলৈ গৈ যিজন প্ৰাইম মিনিষ্টাৰ আছিল অতন বুঢ়াগোহাঁই আৰু লালুখোলা বৰফুকন তেওঁলোককো হত্যা কৰিবলৈ বিচাৰিছিল কিন্তু সফল হ'ব পৰা নাছিল। অৱশেষত দেবেৰা বৰবৰুৱাক ধৰি লোৱা যায় আৰু তেওঁক হত্যা কৰা যায়। যেনেকে ইয়াত মই লিখিছোঁ both were removed and executed by the চৰাইঘাটীয়া আহোম। both were মানে গোবৰ ৰজা আৰু দেবেৰা বৰবৰুৱাক শৰাইঘাটীয়া আহোমৰ দ্বাৰা মানে যিখিনি আহোম গুৱাহাটীত অৱস্থান কৰি আছিল সেইখিনিৰ দ্বাৰা দেবেৰা বৰবৰুৱা আৰু গোবৰ ৰজাক ধৰি হত্যা কৰা যায়। এইদৰে গোবৰ ৰজা হত্যা কৰাৰ পিছত যেতিয়া সিংহাসনখন খালী হৈ পৰে প্ৰাইম মিনিষ্টাৰ অতন বুঢ়াগোহাঁইক আহোম সাম্ৰাজ্যৰ ৰজা হ'বলৈ আহ্বান জনোৱা যায় কিন্তু বুঢ়াগোহাঁয়ে জেণ্টলি এই অফাৰটো ডিক্লাইন কৰিছিল। তেওঁ এইটো যুক্তি দৰ্শাইছিল কি যিজন চুকাফাৰ ডাইৰেক্ট ডিচেণ্ডেণ্ট হ'ব তেওঁৱে আহোম সাম্ৰাজ্যৰ ৰজা হোৱাৰ উপযুক্ত হ'ব। গতিকে তেওঁ নামৰূপৰ পৰা অৰ্জুন কোঁৱৰক আহোম সাম্ৰাজ্যৰ ৰজা হিচাপে নিযুক্তি দিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল। এবাৰ গোটেই ঘটনাক্ৰমটো মই সংক্ষেপত কৈ দিওঁ। গোবৰ ৰজা এইজনকো দেবেৰা বৰবৰুৱাই আহোম সাম্ৰাজ্যৰ ৰজা পাতিছিল। এইজন 3 নম্বৰ ৰজা আছিল যাক দেবেৰা বৰবৰুৱাই ৰজা পাতিছিল। ইয়াৰ আগতে উদয়াদিত্য সিংহা আৰু ৰামধ্বজ সিংহা আছিল যাক দেবেৰা বৰবৰুৱাই ৰজা পাতিছিল। নিজৰ পজিশ্যনটো আৰু বেছি ষ্ট্ৰং কৰিবলৈ গৈ আহোম সাম্ৰাজ্যৰ বহুখিনি মানুহক
গোবৰ ৰজাৰ শাসন কালতো দেবেৰা বৰবৰুৱাই হত্যা কৰিছিল। লালুখোলা বৰফুকনৰ ভায়েক লাউ ডেকাক গুৱাহাটীলৈ পঠিয়াই মানুহকেইজনক মাতি অনা হৈছিল আৰু লাউতলি নামৰ ঠাইডোখৰত লৈ গৈ তেওঁলোকক হত্যা কৰা হৈছিল। অতন বুঢ়াগোহাঁই যিজন প্ৰাইম মিনিষ্টাৰ আছিল আৰু লালুখোলা বৰফুকন আৰু তেওঁৰ ভায়েক লাউ ডেকাকো হত্যা কৰিব বিচাৰিছিল, কিন্তু সফল হ'ব পৰা নাছিল। অৱশেষত গৈ যিখিনি শৰাইঘাটীয়া আহোম আছিল, যিখিনি আহোম সাম্ৰাজ্যৰ ডাঙৰ মানুহসকল গুৱাহাটীত অৱস্থান কৰি আছিল, তেওঁলোকৰ দ্বাৰা দেবেৰা বৰবৰুৱাক হত্যা কৰা যায় আৰু গোবৰ ৰজাকো সিংহাসনৰ পৰা আঁতৰাই দিয়া যায়। আহোম সাম্ৰাজ্যত কোনো ৰজা নথকাত অতন বুঢ়াগোহাঁইক আহোম সাম্ৰাজ্যৰ ৰজা হ'বলৈ প্ৰস্তাৱ আগবঢ়োৱা গৈছিল, কিন্তু তেওঁ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি যুক্তি দৰ্শাইছিল কি যিজন চুকাফাৰ ডাইৰেক্ট ডিচেণ্ডেণ্ট হ'ব তেওঁৱে আহোম সাম্ৰাজ্যৰ ৰজা হোৱাৰ ইলিজিবল হ'ব। সেই গতিকে অতন বুঢ়াগোহাঁয়ে অৰ্জুন কোঁৱৰ নামৰ এজনক আহোম সাম্ৰাজ্যৰ পৰৱৰ্তী ৰজা হ'বলৈ নমিনেট কৰিছিল। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' আৰু নটিফিকেশ্যন পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।